যোৰা হ'ব ইয়াতে ৰাণী পিংক আৰু চিলভাৰ গুণত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে 2280 টকাত ল'ব পাৰিব আৰু এইযোৰো খুবেই ধুনীয়া হ'ব কালাৰটো হ'ব লাইট কালাৰ ইয়াতে অকল য়েল্লো বুটা কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে গোটেই কাপোৰযোৰ এইকেইটা হ'ব চাইডৰ পটি লগতে এখন হ'ব মেখেলাখন এইযোৰ ল'ব পাৰিব 2380 rupees ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইযোৰো খুবেই ধুনীয়া হ'ব কটন মুনিৰ যোৰা ইয়াৰ কিন্তু ব্লাউজটো ব্লেকত আহিব সৰু সৰু বিন্দি বুটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এইযোৰো ল'ব পাৰিব 2280 টকা ৰেডি কৰি ধুনীয়াকৈ ল'ব পাৰিব এইযোৰো এছ কালাৰত হ'ব চিলভাৰ গুণা আৰু ৰেডত মিনা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন হ'ব মেখেলাখন লগতে ইয়াৰ চাইড পটি এনেকৈ কৰা থাকিব 2280 টকাত ল'ব পাৰিব এই কটন মুনি ধুনীয়া যোৰা এইযোৰো খুবেই ধুনীয়া হ'ব এইযোৰৰ কালাৰটো অকণমান ৰেড টাইপত হ'ব গল্ডেন গুণা আৰু য়েল্লো বুটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এইকেইটা হ'ব চাইডৰ পটি 2280 টকা ধুনীয়াকৈ ল'ব পাৰিব এই কটন মুনি যোৰা এইযোৰো মেৰুনত হ'ব ইয়াতে আকৌ গল্ডেন কালাৰৰ ফুলত কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে মেখেলাখন হেভি কৰি 3100 টকাত ধুনীয়াকৈ ল'ব পাৰিব এইযোৰৰ কালাৰটো হ'ব লাইট কালাৰ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইযোৰ ল'ব পাৰিব 2380 rupees চাইজ পটি এনেকৈ কৰা থাকিব আৰু এইযোৰো অকণমান ৰেড টাইপৰ হ'ব গল্ডেন গুণা আৰু ব্লু কালাৰৰ ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে